জীৱনৰ বাটত অকলে আগুৱাই যোৱাটো কঠিন কাম নহয়, কিন্তু কাৰোবাৰ হাতত ধৰি কিছু দূৰ আগবাঢ়ি তাৰ পৰা অকলে ঘূৰি অহাটো বহুত কঠিন। জীৱন তেতিয়াই সুন্দৰ হ'ব যেতিয়া তুমি অতীতৰ মায়া পাহৰি অচিনাকি ভৱিষ্যতক আদৰি ল'ব পাৰিবা। কাৰোবাক যদি সঁচাকৈ ভাল পোৱা তেনেহ'লে তেওঁক মুক্ত কৰি দিয়া। যদি তেওঁ ঘূৰি আহে তেনেহ'লে তেওঁ তোমাৰ হয়, আৰু যদি ঘূৰি নাহে তেনেহ'লে তেওঁ কেতিয়াও তোমাৰ নাছিল। ট্ৰেইনত পুতলা বিক্ৰেতাই আজি এষাৰ কথা কৈ গ'ল, আপোনাৰ ল'ৰাই খেলিলে মোৰ ল'ৰাই এবেলা খাবলৈ পাব। নিজৰ স্বাৰ্থ পূৰণৰ বাবে আনে সজাই থোৱা সপোনবোৰ ভাঙি নিদিবা। স্বাৰ্থপূৰ হ'লে তুমি হয়তো গুচি যাবা, কিন্তু তেওঁ নিজৰ সপোনবোৰ আৰু সজাব নোৱাৰিব। সাহায্য এটা বহুত দামী উপহাৰৰ নাম। সকলোৱে এইটো দিব নোৱাৰে। যিসকলে আপোনাক এই উপহাৰটো দিব তেওঁলোক সঁচাকৈ বহুত ডাঙৰ মনৰ মানুহ। শিয়াল বহুত চতুৰ যদিও মানুহে কুকুৰহে পোহে, কাৰণ সঙ্গী হিচাপে চতুৰতাতকৈ বিশ্বাসী হোৱাটো বেছি প্ৰয়োজন। কাৰোবাৰ আগত নিজৰ সকলো সুখ হওক বা দুখ সম্পূৰ্ণৰূপে প্ৰকাশ কৰাটো উচিত নহয়। হ'বও পাৰে তেওঁ তোমাৰ সুখত হিংসা কৰিব বা দুখৰ সুযোগ ল'ব। অপ্ৰয়োজনত কাৰো আগত নিজকে প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। বৰং কোনোবাই যদি তোমাক বেয়া ভাবিয়েই সুখী হয় তেনেহ'লে তেওঁক সন্তুষ্ট থাকিব দিয়া। মানসিক দুশ্চিন্তা সকলোৰে লগত শ্বেয়াৰ কৰাটো উচিত নহয়। মন বেয়া দিনকেইটাৰ প্ৰয়োজনে পৰ্যন্ত শুই শুই কটাই দিয়া। কি আচৰিত নহয়নে? টকা দি ভালপোৱা কিনিব পৰা নাযায়, অথচ টকাৰ অভাৱত কিমান যে ভালপোৱা নষ্ট হৈ যায়। সমাজে যিমানে চৰিত্ৰৰ কথা পাতিলেও মানুহে নিজেও সুন্দৰ ৰূপহে বিচাৰে। ফটা চোলা পিন্ধা ল'ৰাজনৰো প্ৰেম কৰিব ইচ্ছা কৰে। দেখাত ধুনীয়া নোহোৱা ছোৱালীজনীৰো এজন প্ৰিয় মানুহ পোৱাৰ ইচ্ছা কৰে। কাৰণ মনটো সকলোৰে আছে, কিন্তু যোগ্যতা আৰু সৌন্দৰ্যতাৰ ইচ্ছাই সেই মন বুজাৰ ক্ষমতা সকলোৰে শেষ কৰি দিয়ে। কাৰোবাৰ কথা যদি তোমাৰ বেয়া লাগে তেনেহ'লে এই কথাটো মনত ৰাখা। যদি সেই মানুহজন জৰুৰী তেনেহ'লে সেই কথাটো পাহৰি যোৱা, আৰু যদি সেই কথাটো জৰুৰী তেনেহ'লে সেই মানুহজনক পাহৰি যোৱা। পানীৰ অবিহনে মাছ দুৰ্বল, ফুলৰ অবিহনে বাগিচা দুৰ্বল, ডাৱৰৰ অবিহনে আকাশ দুৰ্বল। ঠিক তেনেদৰে বিশ্বাসৰ অবিহনে সম্পৰ্ক দুৰ্বল। এজনী মূৰ্খ স্ত্ৰীয়ে স্বামীক চাকৰ বনাই চাকৰৰ স্ত্ৰী হৈ থাকে, আৰু এজনী চতুৰ স্ত্ৰীয়ে স্বামীক ৰজা বনাই ৰজাৰ ৰাণী হৈ থাকে। স্মৃতি পাহৰিব পৰা নাযায়, সময় ৰখাই থ'ব পৰা নাযায়, ভৱিষ্যত জানিব পৰা নাযায়, মানুহ চিনিব পৰা নাযায়, মন কিনিব পৰা নাযায়, আৰু অতীত ঘূৰাই পোৱা নাযায়। মানুহৰ দৰে দ্ৰুত আৰু একোৱে এই জগতত সলনি হ'ব নোৱাৰে। তুমি হয়তো দেখিছা ঋতু কি সুন্দৰভাৱে সলনি হৈ যায়। ছাঁ দিয়া গছজোপাও এদিন শুকাই যায়, ধৈৰ্য এদিন হেৰাই যায়, কিন্তু তোমাৰ সৃষ্টিকৰ্তা প্ৰচুৰ ধৈৰ্যশীল। তেওঁ শুকাই যোৱা গছজোপাৰ পৰাও নতুন পাত তৈয়াৰ কৰে। তেওঁ তোমাৰ সময়ো সলনি কৰিব, সকলো কষ্ট শেষ কৰিব তোমাৰ সৃষ্টিকৰ্তাই। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।